নমস্কাৰ পৰাশৰ এটি নতুন খণ্ডলৈ আপোনালোকক স্বাগতম আজিৰ খণ্ডটি অলপ ব্যতিক্ৰম এই কাৰণেই সাধাৰণতে আমি পৰাশৰ অতিথি হিচাপে কথা পাতো যিসকল ব্যক্তিয়ে এখন ক্ষেত্ৰতে কাম কৰি ৰাইজৰ পৰা অজস্ৰ মৰম বুটলিবলৈ সক্ষম হৈছে কিন্তু আজি মোৰ সৈতে আছে এগৰাকী অতি ধুনীয়া মনৰ মহিলা যিগৰাকী মহিলাই যথেষ্ট বছৰ হৈছে 20 বছৰতকৈ অধিক সময় তেখেতে এগৰাকী লেখিকা হিচাপে ঘোষিকা হিচাপে অভিনেত্ৰী হিচাপে কাম কৰি আহিছে আৰু সেইগৰাকী মহিলাই ইতিমধ্যে 3বাৰকৈ ৰাষ্ট্ৰীয় বঁটা পাবলৈ সক্ষম হৈছে নাম ঋতু গগৈ গতিকে আহক আপোনালোকে স্কিপ নকৰাকৈ এইগৰাকী মহিলাই যিকেইটা ক্ষেত্ৰত কাম কৰি আহিছে সেই সম্বন্ধে অকমান জানি লওক সাম্য মৈত্ৰী বাণী শিৰত লৈ ৰূপান্তৰৰ ৰূপেৰে আগবাঢ়ি যোৱাই আমাৰ প্ৰয়াস প্ৰথমতে আপোনাক স্বাগতম জনাইছো মোৰ নতুন এটা যাত্ৰা প্ৰয়াসলৈ আৰু এটা ডাঙৰকৈ থেংক ইউ দিছো ইমান দূৰৰ পৰা আপুনি আহিছে ইমান বিজি শিডিউল তাৰ মাজতো যে আজি মোক টাইম দিছে বহুত বহুত ধন্যবাদ তোমাকো ধন্যবাদ আৰু লগতে প্ৰয়াসৰ দীক্ষাৰ যিসকল ভিউৱাৰ্ছ আছে তেওঁলোককো মই অভিনন্দন জনাইছো এই কাৰণে কাৰণ প্ৰয়াস এটা সঁচাকৈ সঁচা অৰ্থত এটা প্ৰয়াস আৰু সেই প্ৰয়াসৰ আপোনালোক সহযাত্ৰী হ'ব পাৰিছে সেই কাৰণে আপোনালোকক মই অভিনন্দন জনাইছো সঁচাকৈ বা এটা সুন্দৰ পৰিৱেশ লাগিছে নে বাৰু খুব সুন্দৰ নিজৰ শিৱসাগৰ নিজৰ শিৱদৌল শিৱসাগৰৰ জীয়ৰী ৰাষ্ট্ৰীয় ঐতিহাসিক ঐতিহ্যমণ্ডিত শিৱদৌলৰ একেবাৰে আমি লগতে বহি কথা পাতিছো অনুভৱটো কেনেকুৱা হৈছে সঁচা কথা ক'বলৈ গ'লে ইমান ভাল লাগিছে এই ভাল লগাটো কথাৰে কেতিয়াবা প্ৰকাশ কৰিব নোৱাৰি নহয়নে কাৰণ এই যে ক'লো নিজৰ শিৱদৌল আমাৰ অসমৰ হয় কিন্তু কিয় জানো নিজৰ শব্দটো লগাই দিলে কিবা এটা বিৰাট ভাল লাগে আৰু আমি যিহেতু শিৱসাগৰ ছোৱালী মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰী গতিকে শিৱদৌলটো লগতে আমাৰ কলেজ আমাৰ শিৱদৌল লগতে বৰপুখুৰী কিমান যে ভাল লগা আৰু সেই তাহানিৰ যিসমূহ আমাৰ মুহূৰ্ত আছিলে তুমি কিন্তু তোমাৰ চেনেলৰ জৰিয়তে অকণমান উভতাই আনিলা সঁচাকৈ থেংক ইউ ধন্যবাদ বহুত বহুত ধন্যবাদ যথেষ্ট অভিজ্ঞ আপুনি এজ এ টিভি এংকাৰ প্ৰফেশ্যনেল এংকাৰ মডেল এক্ট্ৰেছ লেখিকা কিমান এটা সাংস্কৃতিক জগতখনৰ লগত আপুনি জড়িত হৈ আছে তাৰ মাজতো যদি আপোনাক সোধো ঋতু গগৈ সংজ্ঞাটো আপুনি কেনেকৈ দিব বিচাৰে বা প্ৰশ্ন কি কম উত্তৰ বহুত টান প্ৰশ্নটো কিন্তু সহজ নহয়নে সুধিবলৈ ঋতু গগৈৰ সংজ্ঞা বুলি এই যে ইমান চুটিকৈ এটা টান প্ৰশ্ন সুধিলা তাৰ উত্তৰ হিচাপে যদি ক'ব বিচাৰো তেতিয়াহ'লে এনে এগৰাকী নাৰী মই নিজক নাৰী হিচাপে সংজ্ঞাটো দিব বিচাৰিছো যি জীৱনত যিমান ঘাত প্ৰতিঘাত সংঘাত যিমান প্ৰত্যাহ্বান নাহিল কিয় সন্মুখীন হৈ যুঁজ কৰিবলৈ কেতিয়াও পিছ চুহুকি নথকা এটা চৰিত্ৰ মই জীৱনত কেতিয়াও হাৰ মানিবলৈ শিকা নাই কিন্তু এইটো নহয় যে মই জেদ কৰিছো মই কৰবাত সাকসেস হ'ব লাগে কাৰণে মই কোনো এটা সাবজেক্ট এইটোত মই সাকসেস হ'ব লাগে মই জেদ ধৰিলো তাৰ কাৰণে মই যি কৰিব লাগে সকলো কৰিলো সেয়া নহয় এয়া হ'ল এই যে জীৱনলৈ অহা সংঘাতবোৰ ঘাত প্ৰতিঘাতবোৰ সেইবোৰৰ সৈতে যেতিয়া যুঁজ বাগৰ কৰাৰ সাহস গোটালো তেতিয়া নিজৰ মাজত মই বিচাৰি পালো নিজকে যে হয় কোনো নাৰীয়ে জীৱনত যিমান যি সংঘৰ্ষ সংঘাত নাহক হাৰ মানিব নালাগে মাত্ৰ আত্মবিশ্বাস ৰাখি আৰু ভাবিব লাগে যে যিহেতু সৃষ্টিকৰ্তাই আমাক জীৱনটো দিছে গতিকে জীৱনটো আমি কেৱল যাপন নহয় উদযাপন কৰিবলৈ শিকিব লাগে ৰেডিঅ' আৰ্টিষ্ট ৰেডিঅ' এংকাৰ কওকচোন সেই যাত্ৰাটোত আপুনি কেনেকৈ সোমালে খুব এটা মোৰ ভাল লগা এটা দিশৰ বিষয়ে তুমি প্ৰশ্ন কৰিছা আচলতে ৰেডিঅ' বুলি ক'লে সেই সৰু কালৰে পৰা যে এটা টান থাকে আমি যিহেতু আমাৰ আকাশবাণী ডিব্ৰুগড়ৰ অনুষ্ঠানসমূহ শুনিছিলো দিল্লীৰো শুনিছিলো ৰিলে কৰা অনুষ্ঠানবোৰ বা গুৱাহাটী আকাশবাণীৰো তেতিয়া ভাবো এই কণ্ঠটো ইমান সুন্দৰ যেতিয়া বুজা হৈছো আৰু প্ৰথমে ভাবিছিলো ক'ৰ পৰা মাতটো আহে বা কিবা কিবি কৰি চাব পাৰি নেকি
তাৰ পিছত নিজেই যেতিয়া ৰেডিঅ'ৰ কি ক'ম ৰেডিঅ'ৰ যাত্ৰাৰ মানে অভিজ্ঞতা আহৰণ কৰিবলৈ সক্ষম হ'লো আমাক RJ বুলি নকয় আমি প্ৰাইভেট FM ষ্টেচনৰ নহয় আমি হলো কমিউনিটি ৰেডিঅ' বা সামূহিক অনাতাঁৰ সেৱা আমাৰ 90 মেগাহাৰ্টজ কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ তত্ত্বাৱধানত আমাৰ ৰেডিঅ' জ্ঞান তৰংগৰ অনুষ্ঠানসমূহ প্ৰচাৰ কৰা হয় বিভিন্ন ধৰণৰ অনুষ্ঠান মনোৰঞ্জনধৰ্মী শিক্ষামূলক তথ্যভিত্তিক সাংস্কৃতিক অনুষ্ঠান সকলো ধৰণৰ অনুষ্ঠান প্ৰচাৰ কৰা হয় আৰু এই ৰেডিঅ'ত আমাক কোৱা হয় কথা বন্ধু আৰু সেইকাৰণে তুমি এতিয়া গমেই পাবা বক বক মেচিনটো যেতিয়া ষ্টাৰ্ট হ'ব সঁচা অৰ্থত কথা বন্ধু ভাল নাম দিছে নিজে বহুত ভাল পাওঁ হেৰিটোত হিচাপে এই যাত্ৰা আৰম্ভ হৈছিল মই মোৰ আচলতে কৰ্মখতিয়ানটো এনেকুৱা ধৰণৰ হয় যেতিয়া মই গুৱাহাটীলৈ মই গুচি গ'লো তেতিয়া 2007 বৰ্ষৰ পৰা মই চন্দ্ৰপ্ৰকাশ প্ৰকাশন গোষ্ঠী তাৰো আঁৰত বহুত দীঘলীয়া কাহিনী যদিও মই এটা শাৰীতে ক'ব বিচাৰিছোঁ এগৰাকী গল্পকাৰ প্ৰচাৰ বিমুখ আছিল কুমুদ গোস্বামী ছাৰ তেখেতৰ এটা অকণমানি অফিচ চানমাৰীত বানপানী হ'লে মানে কৃত্ৰিম বানপানী হ'লে আমি আটাইকেইজন টেবুলত বহি থাকোঁ সেই 3 মাহৰ অভিজ্ঞতা ছাৰ তাৰপিছত ঢুকালে কিন্তু সেই 3 মাহত ছাৰে মোক ইমান শিকাই থৈ গ'ল কিন্তু ছাৰে কয় যে তেওঁহে মোৰ পৰা শিকিলে কিন্তু মই ভাবোঁ মই ছাৰৰ পৰা বহুত শিকিলোঁ আৰু ছাৰে চন্দ্ৰপ্ৰকাশ প্ৰকাশন গোষ্ঠী সকলোৱে জানে যথেষ্ট পুৰণি আৰু যথেষ্ট জনপ্ৰিয় ছাৰে তেওঁলোকৰে কিতাপ লিখিছিল তেনেকৈ যেতিয়া ছাৰ ঢুকাল চন্দ্ৰপ্ৰকাশে মাতি নিলে আৰু তেওঁলোকৰ স্থায়ী লেখিকা হিচাপে মই আজিও কাৰ্যনিৰ্বাহ কৰি আছোঁ তাৰ পাছত মই সাদিনত লিখি আছিলোঁ সমান্তৰালভাৱে পেছাদাৰী লেখিকা হিচাপে যেতিয়া 150 টকা পাওঁ আৰু তেতিয়া খুব ভাল লাগে তাৰ পাছত সাদিনৰ লেখাসমূহ আমাৰ যিহেতু প্ৰতিদিন হাউচত নন্দিনী আলোচনীখনো আছে নন্দিনীটো এটা আমাৰ কাৰণে সপোন আছিল নহয়নে তাহানিতে বিস্ময় নন্দিনী সখী একেবাৰে সপোন সেইবোৰ কিন্তু নন্দিনীটো মই বিশেষ ধৰণে কভাৰ ষ্টৰি কৰাৰ সুবিধা পালোঁ আমাৰ এক্সিকিউটিভ এডিটৰ টুনা গৌতম বাইদেউ আৰু আমাৰ মেইন মুখ্য সম্পাদক আমাৰ মাইনী মহন্ত বাইদেউ তেওঁলোকে সঁচা অৰ্থত মহিলাৰ আলোচনীৰ সম্পাদক হিচাপে বুলি নহয় সঁচা অৰ্থত তেওঁলোকে প্ৰেক্টিকেলি মহিলাসকলক নাৰীসকলক আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত বহুত উৎসাহ দিয়ে অনুপ্ৰেৰণা যোগায় মই নিজেই ব্যক্তিগতভাৱে যিখিনি অনুভৱ কৰোঁ তাৰ পিছতেই মই ক্ৰমান্বয়ে মোৰ ৱৰ্ক প্ৰফাইলটো কেনেদৰে গৈ আছে আৰু তাৰ মাজত আৰু কিবা কিবি মই মূলকেইটা কৈছোঁ তাৰপিছত মই 11 চনত প্ৰাইম নিউজ বুলি এটা চেনেলত তাত মই এংকৰ হিচাপে নিউজ আমাৰ যিখন মানে নিউজ ডেস্ক থাকে ডেস্কৰ তেনেকুৱাকৈ এডিটৰ হিচাপে তেনেকুৱাকৈ মানে মেইন এডিটৰৰ লগত সংলগ্ন সহযোগী আৰু তেনেকুৱাকৈ তাত এংকৰিং হিচাপেও মই আৰম্ভ কৰিলোঁ এংকৰিং কৰা বুলনি নামৰ এটা অনুষ্ঠান আছিল প্ৰথম কেমেৰাৰ সন্মুখত এংকৰিং কৰাৰ সেই প্ৰাইম নিউজৰ অভিজ্ঞতা আজিও প্ৰাইম নিউজৰ প্ৰতি কৃতজ্ঞ যদিও বন্ধ হৈ গ'ল বহুত কাম শিকিলোঁ আনকি টিপি ঘূৰাবলৈও শিকিলোঁ PCRত কেনেকৈ কাম কৰে শিকিলোঁ স্ক্ৰিপ্ট তাত প্ৰথম স্ক্ৰিপ্ট লিখিছোঁ মানে চেনেলৰ কাৰণে তেনেকুৱা ধৰণৰ বহুত অভিজ্ঞতা আহৰণ কৰিলোঁ এটা কিডছ এক্সপ্ৰেছ বুলি অনুষ্ঠান আছিলে খুব জনপ্ৰিয় মোক মানে TRP বুলি কয় আৰু কিডছ এক্সপ্ৰেছৰ যিগৰাকী মেইন এংকৰ আছিলে তাই বাৰু এতিয়া বাহিৰত থাকে এই তেনেকুৱাকৈ গৈ 2012 চনত মই দূৰদৰ্শন কেন্দ্ৰ গুৱাহাটীৰ এংকৰ হিচাপে মই চিলেকশ্যন পালোঁ খুব টাফ আছিলে দেই ইমান এক্সামিনেশ্যন নহয় মৌখিক আকৌ মানে কেমেৰাৰ সন্মুখত তেনেকুৱা ধৰণৰ অলপ দিল্লীৰ পৰাও আহিছিলে বহুকেইগৰাকী অলপ ভয় লগাকৈ ফেচ কৰিছোঁ আৰু তথাপি মানে অভিজ্ঞতা তাৰ পাছত সেই যে 12 চনত দূৰদৰ্শনত কৰ্মৰত হ'লোঁ এংকৰ হিচাপে তাৰ পিছৰ পৰ্যায়ত স্ক্ৰিপ্ট ৰাইটাৰ বা টেলিফিল্মসমূহত এছিষ্টো কৰিছোঁ বা স্ক্ৰিপ্ট লিখিছোঁ নিজে এক্টিঙো কৰিছোঁ তেনেকুৱাকৈ গৈ আছে তাৰপিছতে মই পঢ়ি খুব ভাল পাওঁ মই মাষ্টাৰ ডিগ্ৰী এটা লিটাৰেচাৰত অসমীয়া সাহিত্যত কৰিলোঁ তাৰপিছত মাছ কমটো কৰিলোঁ প্ৰয়োজন হয় কাৰণে যিহেতু আমাৰ মিডিয়া ফিল্ডত তাৰ পাছত আৰু এটা কৰিলোঁ ছ'চিয়েলত কিবা লাগে কাৰণে 3টা মাষ্টাৰ ডিগ্ৰী কৰি ভাবিলোঁ এতিয়াও ভাবি আছোঁ যে ইংৰাজী সাহিত্যত কৰিবলৈ মন আছে অকণমান
এতিয়া PhD স্কলাৰ হিচাপে আছো যেতিয়া অকণমান দিগদাৰো হয় মিলাবলৈ আৰু কামৰ মাজত কিন্তু যিয়ে নহওক সেই 12 চনত যেতিয়া মই কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ যিটো মানে আমাৰ চিটি অফিচ আছিল সেই অফিচটোলৈ গ'লো মই PhD কৰিবৰ কাৰণে গম পালো যে তাতে এনেকুৱা সেয়া কৰে তাৰপিছত মোৰ টপিকটো তাতে সেই সময়ৰ ৰেজিষ্ট্ৰাৰ ছাৰে খুব ভাল পালে কৈছে এইটো কোনেও কৰা নাই এতিয়ালৈকে মই অসমৰ জনগোষ্ঠীয় লোক আভৰণ তাৰপিছত তেনেকৈ ক'লে যে খুব ভাল হ'ব সেই সময়ত 12 চনত কোনেও কৰা নাছিল এতিয়া বাৰু অলপ চলপ কোনোবাই কৰিছে স্পেচিফিক এটা জনগোষ্ঠী বা বেলেগ খুব কম আছিল আৰু মই যেনে ধৰণে ভাবিছিলো মই যিখিনি তাৰ ভিতৰুৱা কথা কৈছিলো তেনেকুৱা ধৰণে কোনো কৰা নাছিল তাৰ পাছত এতিয়া PhD-টো বাৰু কিবা কিবি ঘটনাক্ৰমে সেই সময়ত হৈ নুঠিল এতিয়াহে মই কৰি আছো সেই সময়ত কিবা কিবি ঘটিল তাৰ পৰা তেতিয়াই তাৰমানে মোৰ বায়'ডাটাখন তাতে থাকি গ'ল আৰু সেই ৰেডিঅ'ৰে এছিষ্টেণ্ট ৰেজিষ্ট্ৰাৰ আছিল তেখেতে এদিন মোক ফোন কৰি মাতিলে ক'লে আপুনি টিভিত কৰে দেখোন টিভিৰ অভিজ্ঞতা আমাৰ ৰেডিঅ'ত কিয় নকৰে ৰেডিঅ'ত কৰিব পালেতো কথাই নাই আৰু যদি মোৰ এলিজিবিলিটি আছে যদি মোৰ যোগ্যতা তেতিয়াহ'লে কৰিব পাৰো তেতিয়া তাৰে ইনচাৰ্জৰ লগত কথা পাতি মোক দুটা অনুষ্ঠান এটা স্বাস্থ্য শিতান আছিল আৰু এটা মহিলাসকলৰ বাবে বিশেষ অনুষ্ঠান মইতো খুব ভাল পালো আৰু তাৰপিছত সেই আউটডোৰ প্ৰগ্ৰেম কৰোঁ মই দুটা প্ৰগ্ৰেম কৰোঁ তাৰে যিটো মহিলাসকলৰ বাবে অংগনা অনুষ্ঠান যেনেকৈ তুমি মোৰ আজি ইণ্টাৰভিউ কৰি আছা ময়ো তেনেকৈ মহিলাসকলৰ ইণ্টাৰভিউ কৰোঁ আৰু তেনেকুৱা এটা ইণ্টাৰভিউ মই পঠিয়াইছিলোঁ আচলতে মই ডাইৰেক্টলি পঠিওৱা নাই মই নাজানো এইবোৰ ক'ৰবাত মানে এনেকুৱা কম্পিটিশ্যনত ক'ত কেনেকৈ পঠিয়াব লাগে মই নাজানো কিন্তু মুম্বাইৰ পৰা এগৰাকী মহিলাই ফোন কৰি কৈছে যে নন্দিনীৰ পৰা আপোনাৰ ফোন নম্বৰটো ল'লোঁ আপোনাৰ নন্দিনীৰ এটা লেখা মই লৈছোঁ এটা কম্পিটিশ্যনৰ কাৰণে এটা ৰাষ্ট্ৰীয় মানে এৱাৰ্ড হয় সেইটো কিন্তু কম্পিটিশ্যন কৰিহে এৱাৰ্ডটো পায় মানে এইটো এনেকুৱা নহয় যে কাৰোবাক চিলেক্ট কৰিব তেনেকুৱা নহয় তাৰপিছত ক'লে এনেকুৱাকৈ কম্পিটিশ্যন কাৰণে আপোনাৰ লেখাটো মই লৈছোঁ আৰু আপুনি ৰেডিঅ'ত আৰু টিভিত কৰে বুলিও শুনিছোঁ আপোনাৰ মহিলা বিষয়ে কিবা অনুষ্ঠান আছে যদি দিয়ক তেওঁ বুজাই দিলে আৰু তেখেতৰ নাম জাহ্নৱী আছিল তেওঁ অসমৰ হয় কিন্তু তেওঁ মুম্বাইৰ প্ৰতিনিধি আৰু সেই এৱাৰ্ডটোৱে আছিল লাৰ্ডলি মিডিয়া এৱাৰ্ড এইটো পপুলেশ্যন ফাৰ্ষ্টৰ হয় এইটো লণ্ডনৰ এপ্ৰুভ এটা অৰ্গেনাইজেশ্যনৰ হয় আৰু মুম্বাইত হেড অফিচ আছে আমাৰ ভাৰতৰ তাৰ পাছত মই এটা ধুনীয়া অনুষ্ঠান আছিলে ইমান নেচাৰেলি এই যে আজি আমি হুলস্থুলত কথা পাতি আছো আমাৰ এই বৰপুখুৰী পাৰৰ এইখিনি ঠাইত আমি দলৰ এনেকুৱা সেই সময়তো ইমানেই গাড়ীৰ শব্দ হুলস্থুল মাজতে আহি কোনোবাই আকৌ বাইদেউ আমুকহে বুলিও কৈ থৈ যায় তেওঁৰ অফিচত মানে তেওঁ আছিলে আমাৰ উত্তৰ পূৰ্বাঞ্চলত প্ৰথম গৰাকী মহিলা যিগৰাকীয়ে কিছু মহিলা অলপ দৰিদ্ৰ শ্ৰেণীৰ মহিলাসকলক আত্মসংস্থাপিত কৰিছিল কেব প্ৰশিক্ষণ দি মানে গাড়ী চলাবলৈ শিকাইছিল আৰু তেওঁ নিজে মেঘনা কেব বুলি তেওঁ সেই কেব বহুত কেইখন টেক্সি কিনি তেওঁ মহিলাসকলৰ দ্বাৰা চলোৱাইছিল আৰু ভাড়া মৰোৱাইছিল তেনেকুৱাকে তেওঁ মহিলাসকলক সংস্থাপিত কৰিলে সেই ষ্টৰিটো আমি ইমান নেচাৰেলি পাতিছো তাৰমানে তাৰপিছত সেইটো চিলেক্ট হ'ল তেনেকৈ মই প্ৰথম ৰাষ্ট্ৰীয় বঁটাটো লাভ কৰিলো ৰাষ্ট্ৰীয় বঁটাও পাইছে গতিকে মই দৰ্শকসকলৰ সন্মুখত বহি ক'ব বিচাৰিছো যে মেনি মেনি কংগ্ৰেচুলেশ্যনছ আৰু আমাৰে সৌভাগ্য শিৱসাগৰৰ গৌৰৱ আমাৰ ছোৱালী কলেজৰো গৌৰৱ গতিকে আমাৰ শিৱসাগৰৰ ছোৱালী হৈ পেলাই ৰাষ্ট্ৰীয় বঁটা সেইটোতকৈ আমাক মানে কি লাগে আচলতে বহুত ভাল এটা 2016 চনৰ কথা আছিল 2016 চনৰ কথা তাৰপিছত 2020 বৰ্ষত মই আকৌ এটা মানে লাৰ্ডলি মিডিয়া এৱাৰ্ড মই দ্বিতীয়বাৰৰ কাৰণে লাভ কৰিলো আৰু সেইটো আমাৰ শিৱসাগৰৰ এগৰাকী মহিলাৰ কাহিনী আছিল তেওঁ কল্যাণী গগৈ বাইদেউ এইগৰাকী বাইদেউৰ নাম মেঘালী বৰা আছিল এইগৰাকী বাইদেউৰ নাম কল্যাণী গগৈ তেখেতৰ কাহিনীটো আৰু ইণ্টাৰেষ্টিং মই এইকাৰণে ক'ব বিচাৰিছো আমাৰ প্ৰয়াসৰ ভিউৱাৰ্ছসকল দৰ্শকসকলৰ কাৰণে কাৰণ সঁচাকৈ মটিভেশ্যনেল ষ্টৰি বুলি ক'ব পাৰি সেইকাৰণে ক'ব বিচাৰিছো তেখেত হ'ল এৰিপলু আৰু মুগা শিল্পৰ লগত জড়িত এগৰাকী মহিলা তেওঁ পানী দিহিঙীয়া গাঁৱৰ আমাৰ ডিমৌ পানী দিহিঙীয়া গাঁৱৰ
তেখেতৰ প্ৰথম আছিল কি তেওঁ প্ৰথম মাষ্টাৰ ডিগ্ৰী সেই গাঁওখনৰ আৰু তেওঁ দেখিছিল প্ৰত্যেকৰ ঘৰতে এখন ধুনীয়া তাঁতশাল আছে সকলোৱে নিজৰ কাৰণে তাঁত বৈ থাকে আৰু তেওঁৰ এইখিনি মাটি আছিলে বহু বিঘা মাটি আছিলে য'ত চুম গছ আছিলে তেতিয়া তেওঁৰ মনলৈ আহিলে কিয় মই মুগা শিল্প মই মুগা খেতি নিজে কৰিব নোৱাৰো জানো আৰু তেওঁৰ কাৰণে প্ৰত্যাহ্বান আছিল কি যে মহিলাই মুগা খেতিটো সাধাৰণতে সেই সময়ত নকৰিছিল কাৰণ চুম গছ বহুত ওখ হয় গতিকে মানে সেই বস্তুখিনি আপুনি লিখা মেলা কৰিবলৈ মানে নন্দিনীলৈ পঠিয়ালে নেকি মই নন্দিনীলৈ পঠিয়ালো আৰু মই যে কলো এতিয়া ৰেডিঅ'ৰ অংগনা নামৰ যিটো অনুষ্ঠান সেই অনুষ্ঠানটোৰ কাৰণে মই সেই কল্যাণী গগৈ বাইদেউৰ ইণ্টাৰভিউটো কৰিছিলো মই নন্দিনীটো লিখিছো তেওঁৰ কথা আৰু সেই ষ্টৰীটোৱে দ্বিতীয়বাৰৰ কাৰণে লাৰ্ডলি এৱাৰ্ড পালে সেই বাইদেউৰ ষ্টৰীটো খুব ইণ্টাৰেষ্টিং আছিল বাইদেউৱে তাৰমানে প্ৰথমে 10 গৰাকীৰে আৰম্ভ কৰিছিলে 10 গৰাকীয়ে তাঁত বয় কাপোৰ বয় তাৰপিছত এতিয়া হাজাৰ হাজাৰ পুৰুষ মহিলা সকলো আছে তাকে আপোনাৰ সেই পুৰা কৰ্মৰ পৰা যে কিমান ইনস্পায়াৰ হ'ল নহয় জানো এইখিনিতে আৰু এটা কথা মোৰ জানিব মন গৈছে আপুনি আকাশবাণী ডিব্ৰুগড় বা আকাশবাণী গুৱাহাটীত কৰিছে নি কামো কৰিছে নিশ্চয় মই গুৱাহাটী আকাশবাণী গুৱাহাটীৰ মই নাট্যশিল্পী হিচাপে এপ্ৰুভেল পাইছো বি গ্ৰেড হয় কিন্তু এতিয়ালৈকে আমাৰ আৰম্ভ নাই আপুনি যেটো কমিউনিটি ৰেডিঅ'ৰ কথা কৈছিলে কমিউনিটি ৰেডিঅ'ৰ সন্দৰ্ভত মোৰ এটা জানিব মন গৈছে যিহেতু এটা কমিউনিটিৰ ওপৰত তেওঁলোকে কাম কৰে আপোনাৰ কিবা অভিজ্ঞতা আছে নেকি মানে এনেকুৱা হয় ন কমিউনিটি ৰেডিঅ'বোৰৰ লগত বিভিন্ন ধৰণৰ ক্ৰাইচিছ আহে আণ্ডাৰ চাৰ্ভ কিছুমান এৰিয়া হয় সেই সন্দৰ্ভত আপুনি আপোনাৰ কৰ্মই তেওঁলোকক কিবা অনুপ্ৰাণিত কৰা কিবা অভিজ্ঞতা আছে নেকি তেনেকুৱা অভিজ্ঞতা বুলি ক'বলৈ গ'লে আমাৰ কৃষ্ণক্ষেত্ৰ সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ 9খন এডপ্টেড ভিলেজ আছে বহুত ভিতৰুৱা গাঁও তাতে আমাৰ ইউনিভাৰ্চিটিখনে তেওঁলোকক পঢ়া শুনাৰ সা সুবিধা বা বিভিন্ন সময়ত স্বাস্থ্য শিবিৰ এনে ধৰণৰ বহুত কাম কৰি থাকে আৰু তেওঁলোকৰ গীত মাত কথা বা আমি যিসমূহ অনুষ্ঠান কৰো তেওঁলোকৰ সৈতে আমি সজাগতামূলক অনুষ্ঠানেই কৰো বা কেতিয়াবা স্বাস্থ্য শিবিৰো আমি তেওঁলোকৰ বাবে তাত আগবঢ়াও আৰু আমাৰ গুৱাহাটী মেডিকেল কলেজৰ এটা সঞ্জীৱনী বুলি এটা গ্ৰুপ আছে যিমান দূৰ মোৰ মনত আছে সঞ্জীৱনী নামটো সকলো লেডি ডক্টৰ তেওঁলোকে আমাৰ লগত যায় আৰু গৈ তাতে সকলোকে পৰীক্ষা নিৰীক্ষা কৰে ঔষধ দিয়ে আৰু তেওঁলোকে আমাৰ ৰেডিঅ'ৰ জৰিয়তে সেই যে সা সুবিধাবোৰ লাভ কৰি আছে বা আমাৰ বিশ্ববিদ্যালয়খনৰ জৰিয়তে আৰু তেওঁলোকৰ মাতবোৰ যে ৰেডিঅ'ত প্ৰচাৰ হয় তেওঁলোকৰ কাৰণে এটা একদম ভাল লগা দিশ হৈ গ'ল খুব ভাল পায় তেওঁলোকে যে আমাৰ মাতবোৰো ৰেডিঅ'ত বাজে আৰু তেওঁলোকৰো কিছুমান প্ৰশ্ন থাকে যিবোৰ প্ৰশ্ন কোনেও তেওঁলোকক সুধিবলৈ সুযোগ নিদিয়ে কিন্তু আমি সুযোগ দিওঁ আমাৰ ৰেডিঅ' যিহেতু সামূহিক হয় সমুদায়ৰ কাৰণে তেওঁলোকে কাৰোবাৰ গান গাব মন গৈছে গান গাব পাৰে কাৰোবাৰ কিবা কথা ক'ব মন গৈছে ক'ব পাৰে আমি কোভিডকালীন সময়ত তেওঁলোকক সজাগ কৰিবৰ কাৰণে এটা অনুষ্ঠান বিশেষভাৱে আয়োজন কৰিছিলোঁ য'ত উৰা বাতৰি শীৰ্ষক এটা চেন্ট্ৰেল গভৰ্ণমেণ্টৰ প্ৰজেক্ট আছিলে উৰা বাতৰি কাৰণেও বহু লোক বিভিন্ন ধৰণে ক্ষতিগ্ৰস্ত হৈছিলে মানে কোভিড সম্পৰ্কে তেতিয়া আমি তেওঁলোকক সজাগ কৰিবৰ কাৰণে আমি গাঁৱলৈ গৈছিলোঁ আৰু মই যেতিয়া কৈছিলোঁ যে আপোনালোকে জানেনে এই যে উৰা বাতৰিটো কেনেকৈ সৃষ্টি হয় নিশ্চয় ইকান সিকান বাগৰি হয় কোনোবাই প্ৰথম উৎসটোৰ পৰা লয় তাৰপিছত নিজৰ মতে সাজি পাৰি কথাটো কয় গৈ মানে এটা বেলেগ ৰূপ গুচি যায় আৰু মই কৈছিলোঁ যে আচলতে আপোনালোকে নাৰদক কথা লগোৱা লগি বুলি ক'ব নালাগে নাৰদ হ'ল আমাৰ প্ৰথম ৰিপৰ্টাৰ আমাৰ গোটেই পৃথিৱীৰ তেওঁলোকে মানে কথাটো ইমান ৰস পালে গাঁওবোৰে মানে একদম থিয় হৈ কৈছে ভাইদেউ নাৰদ সঁচাকৈ ফাৰ্ষ্ট ৰিপৰ্টাৰ আছিল মানে ইমান সেই যে হাঁহি ধেমালিৰ মাজেৰে আমি যে তেওঁলোকক সজাগ কৰিবলৈ যাওঁ উৰা বাতৰি সন্দৰ্ভত তেওঁলোক মানে তেতিয়াৰ পৰা সজাগ হৈ পৰিলে মানে কাইণ্ড অফ আমি মই যেহেতু মাছ কমিউনিকেশ্যনৰ ষ্টুডেণ্ট হয় আপুনিও পঢ়িছে আমি এইটো ডেভেলপমেণ্ট কমিউনিকেশ্যন বুলি ক'লে শুদ্ধ হ'ব নহয় জানো আৰু এটা কথা মই মোৰ জানিব মন গৈছে আচলতে অনুভৱ কৰোঁ ইমান এটা ৰেডিঅ' কমিউনিটি ৰেডিঅ' টেলিভিশ্যন নহয় জানো এতিয়া আহিছে আমাৰ ডিজিটেল মিডিয়াৰ যিটো ঢৌ পডকাষ্ট এতিয়াতো পডকাষ্টলৈ আহিছে বা ইণ্টাৰভিউ চেনেলবোৰ কিমান বেছি হৈ গৈছে তেনেকুৱা এটা সন্ধিক্ষণত ৰেডিঅ' শুনাৰ যিটো আমাৰ হেঁপাহটো
ক'বাত বাৰু সেই কম্পিটিশ্যনটোত আমি দৌৰিবলৈ আৰু কি টেকন'লজি ইউজ কৰিব লাগিব বাৰু অকণমান বাৰু সেই ৰেডিঅ' শুনাৰ প্ৰৱণতাটো কমি গৈছে নিচিনা নালাগেনে এটা কথা কি জানানে দীক্ষা আমি যদি বৰ্তমান সময়ৰ পটভূমিত অকণমান বিশ্লেষণ কৰিবলৈ আগবাঢ়ো তেতিয়াহ'লে মন কৰিব লাগিব যে আমাৰ ছপা মাধ্যম হওক বৈদ্যুতিন মাধ্যম হওক ছপা মাধ্যম বহুত পুৰণি ঐতিহ্যমণ্ডিত বুলি ক'ব পাৰোঁ আমি ছপা মাধ্যমৰ পিছতে সিদিনা বুলি ক'ব বিচাৰিছোঁ যেতিয়া বৈদ্যুতিন মাধ্যম বিশেষকৈ আমাৰ ইলেক্ট্ৰনিক যিবোৰ মিডিয়া আহিল চেনেলবোৰ আহিল তাৰ আগলৈকে আমাৰ ৰেডিঅ' আৰু আমাৰ দূৰদৰ্শন কেন্দ্ৰ নহয়নে দূৰদৰ্শন কেন্দ্ৰই হ'ল প্ৰথম বাটকটীয়া এতিয়া আমাৰ বহুতে ক'ব খোজে যে ইমান বেছি বৈদ্যুতিন মাধ্যমসমূহ আহিল চেনেলসমূহ আহিল আৰু তেওঁলোকৰ যিটো ষ্টাইল শৈলী তেওঁলোকৰ বাতৰি পৰিৱেশনৰ যিটো শৈলী দূৰদৰ্শনৰটো হৈ গ'ল একদম পুৰণি আমাৰ শিৱসাগৰৰ ভাষাত ক'বলৈ গ'লে মানধাতা যুগৰ তেতিয়া এটা সংঘৰ্ষ হৈছিল কিন্তু যেনেদৰে আমাৰ ছপা মাধ্যমৰ বাতৰি কাকতখন বা আমাৰ কিতাপ পত্ৰৰ আজিৰ যুগত আমি ছ'চিয়েল ছাইট আমাৰ সামাজিক মাধ্যম আমাৰ ফেচবুক হওক ইনষ্টাগ্ৰাম হওক বা অন্যান্য যিসমূহ আছে প্ৰতিটোৰ আৰু এতিয়া তুমি যিটো এড কৰিছা পডকাষ্ট চেনেলে হওক বা ইউটিউব চেনেলে হওক ব্লগাৰসকল ইমান বেছি পৰিভৰ ঘটিলে অৰ্থাৎ ইণ্টাৰনেটে কি লৈ নানিলে আমাৰ কাৰণে কি লৈ অহা নাই হাততে আমি পৃথিৱীখন ঢুকি পোৱা হলো নহয়নে কিবা এটা ডাটা লাগে আমি চাৰ্চ কৰিলোঁ গুগল চাৰ্চ কৰিলোঁ পাই গ'লোঁ খালি সেইটো শুদ্ধ অশুদ্ধ সেইটো বিচাৰ কেতিয়াবা আমাৰ কৰা নহয় যাৰ কাৰণে আমি অশুদ্ধভাৱেও প্ৰেজেণ্ট কৰোঁ তাৰ দ্বাৰাও সমাজ কিন্তু ক্ষতিগ্ৰস্ত হৈ আছে নহয়নে বিশ্লেষণটো যিহেতু কমি গৈছে এতিয়া তোমাৰ প্ৰশ্নটোৰ লগত সংগতি ৰাখি যদি ক'ব বিচাৰোঁ সাংঘাতিক এটা সংঘাত কিন্তু হৈছে যেনেকৈ ভাবুকি আহিছে প্ৰিণ্ট মিডিয়াৰ কাৰণে আমাৰ ইলেক্ট্ৰনিক মিডিয়াৰ কাৰণেও আহিছে এতিয়া আমাৰ যিসমূহ চেনেল টিভিত টিভি চাই থাকিবলৈ আজিকালি বহুতৰ কিন্তু সময় নাই মই মোৰ নিজৰ কথাই কৈছোঁ মোৰ টিভি নোখোলা আজি চাগে মাহ পাৰ হৈ গৈছে তেতিয়া কি কৰোঁ সহজতে মোবাইলতে চাই দিওঁ নহ'লে আমি পিছত ইউটিউবত চাই লওঁ আমি ইউটিউবত চাওঁ বা ফেচবুকত ছ'চিয়েল চাইটতো আহি থাকে নিউজবোৰ লিংকবোৰ আহি থাকে আমি তাতে চাই দিওঁ বা আমাৰ মন গ'ল পডকাষ্ট চেনেলটো চালোঁ বা বহুতে লিংকটো দিয়ে মোৰ ইণ্টাৰভিউ এটা আছে চাবিচোন কবি কেনেকুৱা হৈছে বা তোমাৰ দৰে যিসকল আছে তেওঁলোকে কয় চাবচোন বা চাবাচোন কেনেকুৱা হৈছে ক'বা এবাৰ গতিকে তেনেকুৱা ধৰণৰ এটা আমাৰ আদান প্ৰদান চলি আছে নহয়নে আমি ফিডবেকো দিওঁ বা আমি বিচনাত শুই চাব পাৰোঁ তেনেকুৱা ধৰণৰ এটা যিবোৰ আমাৰ স্থায়ী বুলি কৈছোঁ মই আগৰ সেইবোৰৰ প্ৰতি ভাবুকি ক্ৰমান্বয়ে বাঢ়ি গৈ আছে কিন্তু এটা কথা ঠিক যুগ সাপেক্ষে সলনি হৈ গৈ আছে আমাৰ যেনেকৈ আগতে আমি প্ৰথমটো আমাৰ মোবাইল বা টেলিফোন একোৱেই নাছিল তাৰপিছত আহিলে যেনিবা আমাৰ টেলিফোন আহিল তাৰপিছত কৰ্ডলেছ আহিল তাৰপিছত মোবাইল আহিল তেনেদৰে এতিয়া স্মাৰ্টফোন আৰু এতিয়া এটা সাংঘাতিক পৰ্যায় এতিয়া মানে ভাবুকি হৈ পৰিছে ক'ত কি ঘটিছে মানে ভাবিলে কেতিয়াবা অকণমান ভয়ো লাগে কাৰণ ইতিবাচকভাৱে পজিটিভলি আমি একাংশই ব্যৱহাৰ কৰি আছোঁ একাংশই কিন্তু নেতিবাচকভাৱে ব্যৱহাৰ কৰি আছে যাৰ কাৰণে অলপ বদনামো হৈ গৈছে মানে যে এইবোৰ কি হৈছে কিন্তু এটা কথা ঠিক দীক্ষা কোনো এটা বস্তুৱেই কিন্তু না মৰণ হ'ব না সি নিশেষ হ'ব একো নহয় সকলো সমানে চলি থাকিব এতিয়া তুমি মন কৰিবা বাতৰি কাকতখনো এতিয়া আমি অনলাইনতে পঢ়িব পাৰোঁ কিন্তু সেই যে বাতৰি কাকতৰ গোন্ধ যিটো ছপা আখৰৰ প্ৰেছৰ পৰা অনা একেবাৰে ৰাতি প্ৰেছত ছপা কৰে আৰু ৰাতিপুৱা আহি হাতত পৰে সেইটোৱে কথা মানে কোনোটোৱে বন্ধ নহয় ভাবুকি আহিব মানে ইটোৰ লগত সিটোৰ সংঘৰ্ষও হ'ব কিন্তু এটা কথা ঠিক চলি সকলো থাকিব মানে ইমোশনছটা থাকিব আৰু চোৱা ৰেডিঅ'ৰ কথাটো যে কৈছা মই ৰেডিঅ'ৰ কথাটো সুধোতে মানে আৰু এটা প্ৰশ্ন এড কৰি দিছো একেলগে ক'ব পাৰিবা এই যে ৰেডিঅ'ৰ লগত কথা যেতিয়া আপোনাৰ কাম কৰি আছে বা ৰেডিঅ'ৰ কথা যেতিয়া আমি ভাবো মানে এটা কমিউনিকেশ্যন টু ৱে কমিউনিকেশ্যন হ'লেও কিন্তু কাইণ্ড অফ ইণ্টাৰপাৰ্চনেল কমিউনিকেশ্যন সেইটো নহয়নে আমি নিজৰ লগত অজস্ৰ শ্ৰোতা থাকিলেও কিন্তু আমি নিজৰ সৈতে নিজে কথা পাতি থাকো সেইটো আপুনি মানে ভালদৰে অভিজ্ঞ এই ক্ষেত্ৰত এই যে নিজৰ লগত আমি নিজে কথা পাতো আপোনাৰ মাতটো অগণন মানুহে শুনি থাকিব তাৰ মাজত জানো অডিয়েন্সৰ লগত এটা ইমোশনছ ক্ৰিয়েট কৰিব নোৱাৰে জানো পাৰি
এতিয়া তুমি যেটো কৈছিলা যে ৰেডিঅ'ৰ প্ৰতি আকৰ্ষিত ৰেডিঅ'ৰ প্ৰতি আকৰ্ষণ সকলোৱে অনুভৱ কৰে আৰু এতিয়া ইমান সুবিধা গাড়ীত FM লগালেও ৰেডিঅ' শুনিব পাৰি বা নিজৰ মোবাইলতো শুনিব পাৰি বা আজিকালি যিবোৰ সাউন্ড সিস্টেম থাকে সেইবোৰতো পাৰি ব্লুটুথ কানেক্ট কৰিও পাৰি মুঠতে অজস্ৰ হা সুবিধা মই যে কলো কোনো এটাৰ আদৰ নকমে বা কোনো এটা মৰি নাযায় সব চলি থাকিব এনেদৰে চলি থাকিব সকলো চলি থাকিব মই যেটো কলো প্ৰিন্ট মিডিয়াৰ ভাবুকি আহিছে সার্কুলেশন কমিছে কিন্তু এটু কথা নহয় যে বন্ধ হৈ গৈছে বন্ধ দুই এখন হৈছে হেতু বেলেগ কথা এতিয়া সাবলৈ গলে বিস্ময় হকি বন্ধ হৈ গৈছে আকৌ দেখোন নতুনকৈ প্ৰকাশ পাইছে গতিকে মই ভাবো বন্ধ যিকিখন কিবা কাৰণত টেকনিক্যাল কাৰণত কিবা কাৰণত হৈ গৈছে কিন্তু এবোৰ চলি থাকিব সমান্তৰাল ভাবে গতিকে ৰেডিঅ'ৰ প্ৰতি আকৰ্ষিত কৰিবলৈ আমি কি কৰিব লাগিব বুলি বেলেগকৈ ভবাৰ ইমান থল নাথাকে কাৰণ আমাৰো এখিনি লিসেনাৰ আছে আমাৰ কিছুমান স্থায়ী আমাৰ শ্ৰোতা আছে আমি সেই এখিনতে একব পাইছো হে ৰাতিপুৱা সময় যে গানটো লগাই দেও আমাৰ ককা আইতাহতে আমাৰ মামা মোৰ ককাৰ ঘৰৰ কথা কৈছো হা মোৰ কব মন গৈছে ৰাতিপুৱা ককা খুব সোনকালে উঠিব ৰেডিঅ'টো শুনিব এসাম মানুহ আছে যিখিনি সেই ৰেডিঅ'টো শুনিও কিন্তু কাম কৰিবলৈ ওলাইছে বা কাম কৰি থাকে নহয় নে হয় সঁচা কথা আৰু ৰেডিঅ'ৰ সুবিধা বহুত আজিকালি যেনেকৈ ভয়েস নোটৰ সুবিধা নহয় নে তুমি অনুভৱ কৰা নে কথাটো WhatsAppত ভয়েস নোট দিলে মই কিন্তু বেছি সুবিধা পাও মানে মেছেজ পঢ়ি থকাতকে পটকে কামটো সহজতে হৈ যায় সহজকে হয় আৰু মই বহুত ইন্টাৰভিউ কিন্তু মই WhatsAppতে লওঁ মই ভাবো ফেসবুক নাথাকিলেও মই জিয়াই থাকিব WhatsApp নহলে মই জিয়াই থাকিব নোৱাৰিম মানে মোৰ কামবোৰ ৰৈ যাব নিশ্চয় মই বহুত কামেই কৰো এটা অফিশিয়াল কামখিনি শুন আমি তেনেকৈ কৰো নহয় নে হয় টাইপ কৰা কিবা নিউজ এটা টাইপ কৰিলো আৰ্টিকেল এটা টাইপ কৰিলো মোবাইলত বেছি সুবিধা হয় লিখি থকাতকে মই সুবিধা পাওঁ এটো আৰু এটা কথা এজ এ এংকাৰ প্ৰফেশনাল এংকাৰ হিচাপে আপোনাৰ যিখন ব্যাট এটা দেখিছো মানে সেলুট দিব লাগিব আপোনাক মানে কবাত মই যেহেতু ভাল পাওঁ এংকাৰিং কৰি আপোনাৰ পৰা মই হসাকে ইনস্পায়াৰ হৈছো দেই বহু ক্ষেত্ৰত মানে এজ এ প্ৰফেশনাল এংকাৰ হিচাপে কাম কৰাটো বহুত বছৰ হৈছে আপোনাৰ কিমান বছৰ পৰা কাম কৰি আছে অনুষ্ঠানসমূহত মানে ৰেডিঅ' বা টিভি কথা নাই কোৱা দে অনুষ্ঠানৰ কথা কৈছো মানে মই আউটডোৰো যেহেতু কৰো আউটডোৰ বুলি ক'লে অকনমান আমাৰ ভিউয়াৰ্স সকল দৰ্শকৰ কাৰণে অকমান ধেমেলীয়া কথা এটা ক'ব বিচাৰিছো মানে যেতিয়া সৰুতে আৰু আমাৰ অঞ্চলত মই ডিমোৰ যেহেতু ছোৱালী শিৱসাগৰৰ ডিমোৰ তাতে মানে কি হয় ৰাভা দিৱস শিল্পী দিৱস আমিতো চেমনীয়া সাহিত্যৰ চৰাৰ জৰিয়তেতো আমি অনুষ্ঠিত কৰিছিলোৱে ডাঙৰ সকলেও বিহু মেলা পাতে কিবা কিবি অনুষ্ঠান পাতে তেতিয়া কি হয় মাজতে মানে কোনোবা এজনে এনাউন্স কৰি থাকে আমনি লাগে তামুল খাবলৈ যায় কয় কৈ দেচোন তই কৈ দে এই নামকেইটা তই কৈ দে এইখিনি গাই দিবি এই বিহুটো গাই দিবি বা এইখিনি কথা কৈ দিবি এই কবিতাটো গাই দিবি তোৰ মাতটো ভাল তই কৈ দে মোৰ তেনেকুৱা অভিজ্ঞতাই আছিল কিন্তু তাৰ পিছত যে মই যে পেছাদাৰী এংকৰ কেতিয়াবা টিভি ৰেডিঅ'ত হম মই কিন্তু তেনেকৈ ইমান সপোন দেখা নাছিলো কিন্তু মই অলপ কপিকেট আছিলো মানে মই তেতিয়া ৰেডিঅ'ৰ বাতৰি পঢ়িছে হিৰেন ভট্টই এনেকুৱা ধৰণৰ মাতবোৰ নকল কৰিছিলো বা আমাৰ দূৰদৰ্শনৰ দিল্লীৰ যি ৰিনি খান্নাৰ যিটো ভয়েস ৰিনি খান্নাৰ ভয়েসটো মানে মই এডপ্ট কৰিবলৈ চেষ্টা কৰিছিলো তেনেকুৱা কিছুমান আছিলে আৰু ডিব্ৰুগড়ৰ সুৰৰ পাঞ্চৈ সুৰৰ হাথৰি অঞ্জনা বৰুৱা আছিল মেবি দেই তেখেতে যেতিয়া প্ৰিয় শ্ৰোতা এতিয়া আপোনালোকৰ বাবে আগবঢ়াইছো সুৰৰ পাঞ্চৈ মানে সি তেতিয়া কপি কৰো কিন্তু মই আৰু মই তেতিয়া মিমিক্ৰিও কৰিছিলো মানে মই নাজানিছিলো যে মিমিক্ৰিও এটা পেছা হ'ব পাৰে মই মৃদুলা বৰুৱা বাইদেউৰ হক মলয় গোস্বামী বাইদেউৰ এতিয়া লগ পাওঁ তেওঁলোকৰো মই অভিনয়বোৰ খুব মিমিক্ৰি কৰো মাধুৰী দীক্ষিত মীনাক্ষী শেষাৰ্ডি সৰু আছিলো ন তেতিয়া মনটো তেনেকুৱা আৰু দেখাম না অকমান কিবা নাই এতিয়া একদম এইটোৰ পৰা আঁতৰি আহিলো আৰু এটা কথা জানিব বিচাৰিছো আমাৰ অসমত মানে প্ৰফেশনাল এংকৰৰ যদি মেইন চেলেঞ্জ বুলি কওঁ যে বৃত্তি হিচাপে এংকৰকে মানে লৈ আগবাঢ়ি যাব বিচাৰে চেলেঞ্জ হিচাপে আপুনি কি ক'ব বাৰু কি দেখে এটা কথা হয় কি ঘোঁৰাই যদি ঘাঁহৰ লগত বন্ধুত্ব কৰে খাব কি কথাটো তেনেকুৱা
কিন্তু দেখা যায় এতিয়া ধৰি লোৱা তুমি এটা পডকাষ্ট কৰিছা গতিকে তোমাৰ হেতু মানে এটা পডকাষ্টটো নহয় এটা ইন্টাৰভিউ বুলিয়ে কম আৰু ইমান মই ফৰ্মেল ইনফৰ্মেল দুইটাই ধৰো যেতিয়া হয় হয় কিন্তু হেতু তুমি ধৰি লোৱা প্ৰফেশনাল কৈ কৰিব পাৰা যৰ পৰা তোমাৰ ইনকাম হ'ব হেতু জেনুইন কে হয় বা নিট এণ্ড ক্লিন কে হয় তুমি তাতে কিবা এটা কথা নাথাকে নহয় নে আৰু বাকি মই ৰেডিঅ'ত কৰো আমাৰ ৰেডিঅ'ৰ মই প্ৰেজেন্টৰ কথা ক'ব বিচাৰিছো আমাৰ ডেপুটি ডাইৰেক্টৰ ডক্টৰ সংগীতা কাকতি মেম আমাৰ সঞ্চালক ডক্টৰ ভৱৰঞ্জন শৰ্মা ছাৰ আমাক ল'ৰা ছোৱালীৰ দৰে মৰম কৰে আমি কেইগৰাকীমান আছো আমি ছোৱালীয়ে বেছি আছো 6 জনী ছোৱালী আৰু বাকি কেইজন ল'ৰা ইমান মৰম কৰে লগৰ ছোৱালীৰ নিচিনাকে মৰমো কৰে কেতিয়াবা আমাক গালিও নিদিয়া নহয় কিন্তু সেই গালিটো আমাৰ কেতিয়াবা কামৰ কিবা দেখিলেহে দেই আৰু বাকি ছাৰ মেমে সদায় চেষ্টা কৰে যে আমি 1 তাৰিখে কেনেকৈ ৰেমুনাৰেশ্যনটো পাওঁ আমাৰ এটা নিৰ্ধাৰিত ৰেমুনাৰেশ্যন থাকে মাননি থাকে সেই মাননিটো কিন্তু আমি সময়ত পাব যে লাগে সেই কথাটোৰ প্ৰতি কিন্তু বিৰাট লক্ষ্য ৰাখে আৰু আমি প্ৰজেক্ট কৰি থাকো সেন্ট্ৰেল গভৰ্নমেন্টৰ বহুত প্ৰজেক্ট কৰি থাকো প্ৰজেক্টৰ কাম আমি ফিল্ড ৱৰ্ক কৰো সেই পইচাখিনিও সময়মতে যেতিয়া আহি পায় আমি নিজৰো ইনভেষ্টমেন্ট কৰি দিওঁ ফিল্ড ৱৰ্ক কৰো কৰবাত ইন্টাৰভিউ লওঁ কৰবাত আমি নেৰোকাষ্ট কৰো তেনেকুৱা ধৰণৰ অহা যোৱা আমাক মেমে কবই আৰু মানে পইচা এটা দৰকাৰ পইচা এটা দৰকাৰ হয় আমি প্ৰথমে যদি নিজৰ খৰচো কৰো আমাৰ মেমে কিন্তু পিছত বিল সিল যিমান সব লৈ তাৰ পিছত মেমে সেইখিনি উলিয়াই দিয়াৰ চেষ্টা কৰে অকমান দেৰি হ'ব পাৰে অফিচিয়েল কথা কিন্তু নিদিয়াকৈ নাথাকে ঠিক আছে বা আমাৰ দূৰদৰ্শনতো ফিক্স সেন্ট্ৰেল গভৰ্নমেন্টৰ হয় গতিকে আমাৰ ফিক্স পইচা থাকে আমি হেতু ডেফিনিট পামেই আমাৰ অনলাইনতে হৈ যায় বা চেক দি দিয়ে ঠিক আছে সেইখিনি ওকে আর প্রাইভেট চ্যানেলৰ অকনমান কৰবাত 19-20 আছে কৰবাত হেতু খুব সুন্দৰকৈ দিয়ে কৰবাত অকনমান কমকে দিয়ে এনেকুৱা আৰু এটা কথা থাকিল আউটডোৰ এংকৰিং আসলে চ্যালেঞ্জটো তাত আহে কাৰণ হেতু সম্পূৰ্ণ নিজৰ ওপৰত নিৰ্ভৰ কৰে তোমাক আজি কোনোবা অনুষ্ঠানে এংকৰিং কৰিবলৈ মাতিছে তোমাৰ ইচ্ছা তুমি যাবানে নোযোৱা তুমি কমিটমেন্ট কৰিবানে নকৰা সেই কাৰণে হেতু সম্পূৰ্ণ নিজৰ ব্যক্তিগত এতিয়া প্ৰথম কথা হল আমি সাধাৰণতে খুব পইচাৰ খক দেখুৱাই যে কিমান দিব মোক ইমান দিলেহে যাম অন্তত মই ক'ব নোৱাৰো মোৰ খুব দিগদাৰ হয় মই কইতো আপোনালোকৰ বাজেট কিমান এক্স্যাক্টলি আপোনালোকৰ যদি বাজেটটো খুব ভাল তেতিয়াহলে এংকৰৰ কাৰণে ডেফিনেটলি আপোনালোকে কিবা এটা ভালকে ৰাখিছে বা মই সময়টো সুধো তেওঁলোকে যদি কয় নহয় ৰাতিপুৱাৰ পৰা গধূলিলৈকে এই যে ৰাতিপুৱাৰ পৰা গধূলিলৈকে আমি যে দিনটো কষ্ট কৰিলো থিয় হৈ মোৰটো বেমাৰ হৈ গৈছিল ৰিসেন্টলি মোৰ বহুত বিখৰ প্ৰবলেম হৈ গৈছিলে থিয় হৈ তাকো আমি হাজে পোছাকে আমাৰ এই যে উখ চেনেলজৰ পিন্ধি যাও ষ্টেজত হেমুটো আছে এটোটো থাকিবই আৰু লগত আমি কেতিয়াবা ভোকতো থাকিব লগা হয় মানে খাবলৈকো থাকি যায় কিন্তু মই যি সকলৰ লগত কমিটমেন্ট কৰিছো মই সগে 95% ভাল আয়োজক পাইছো মই সুবিধা পাইছো এংকৰক আহি নিজে খুৱাই দিয়া মানুহ আছে গতিকে তেনেকুৱা ধৰণৰ সুবিধাখিনি বাৰু মই বাৰু পাইছো টিভি ৰেডিঅ'ৰ এংকৰ বুলি সগে না জানো এনে ধেমালি কৰিছো কিন্তু আৰু ঘৰুৱা হৈ পৰে কিন্তু একাংশ আছে বেলেগৰ যোগেদি যেতিয়া মই যাওঁ দেখো খোৱা বোৱাটো বাদেই দিয়া বা সম্বৰ্ধনা এটা এংকৰৰ কাৰণে সদায় ৰাখে তেওঁলোকে সেই সম্বৰ্ধনাও মই 5% কথা কৈ আছো মোৰ ক্ষেত্ৰত সম্বৰ্ধনাও গ'ল প্ৰগ্ৰেম ইমান সফল হল সকলোৱে প্ৰশংসা কৰিলে এংকৰকো প্ৰশংসা কৰিলে আয়োজকৰ কিন্তু খোৱা বোৱাটো বাদেই এই যে পেমেন্ট এটা কৰিব লাগে লাগিলে অহা যোৱা খৰচটোকে দিয়ক তুমি খুজিব লগা হয় মই আগতে মোৰ লাজ লাগে মই নখুজো মই কি ইমান এংকৰিং কৰিহে খাই আছো নেকি মইতো বহুত কাম কৰো মই যেহেতু কৰ্মদক্ষতাৰ প্ৰতি বিশ্বাসী মই খুব কামৰ প্ৰতি মোৰ খুব নিষ্ঠা আছে মোৰ ডেডিকেশনটো বহুত বেছি আৰু মই ভাবো নিজৰ কামৰ প্ৰতি নিজক উৎসৰ্গিত কৰিলে সফলতা নিজে নিজে আহে মই তেনেকৈয়ে ভাবো গতিকে মই নখুজিছিলো মোৰ লাজ লাগে তাৰ পিছৰ পৰ্যায়ত মোৰ লগৰবোৰে কয় এই যে তই নখুজ এৰি দিও কিমান ভাল পাই সাগে কি হে পইচাটো কোনোবাইতো খাই দিয়ে এংকৰৰ পইচাটো তো খুজিবি মোৰ এটা আছিল মই এতিয়া নকওঁ বাৰু কোন কোত কিয় বিখ্যাত কিন্তু খুব ডাঙৰ মানুহ মানে নিজে ব্যক্তিগতভাৱেও ধনী মানুহ আৰু তেওঁৰ অনুষ্ঠান জনপ্ৰিয় কৰাৰ ক্ষেত্ৰত আমাৰ দৰে এংকৰৰ বহুত হাত আছে কিন্তু পইচাটো নিদিয়ে ময়ো খুজি আছো এই জীৱনৰ মোৰ প্ৰথম আছিল হেতু ময়ো খুজো মই মেছেজ কৰো
আকৌ মই ফোনত খুজো ফোনটো নধৰিলে আকৌ মেছেজ দিওঁ ভইচ নোট দিওঁ ভদ্ৰভাৱে দিওঁ মই মানে জেদত লাগি গ'ল মই খুজিমেই আৰু মই নিজৰ গাড়ীলৈ অহা যোৱা কৰোঁ মোৰতো তেলো খৰচ হয় তাৰপৰা মই খুজি কেইমাহ মানৰ বিৰতিৰ পিছত কিবা এটা ওলালগৈ মানে সেইটোৱে এগৰাকী আৰ্টিষ্ট ছিংগাৰ এগৰাকীয়ে এঘণ্টা প্ৰগ্ৰাম কৰিব কিমান এটা বাজেট থাকে ন কিন্তু এংকৰ গৰাকী আৰম্ভণিৰ পৰা শেষলৈকে থাকে গতিকে সন্মান জনাই কিবা এটা প্ৰাপ্য এটা দিয়াটো নিশ্চয় মানে আপুনি একচুৱেলি এইটোৱে মানে এটা মেইন চেলেঞ্জ বুলি ক'ব বিচাৰিছে মেইন কাইণ্ড অফ আৰু এটা কথা হয় কি এংকৰ গৰাকীৰ কোৱালিটিটো চাব লাগিব যদি তেওঁলোকে দেখিছে যে তেওঁলোকে ভবামতে এংকৰ গৰাকীয়ে প্ৰগ্ৰামটো হয় কৰিব পাৰিছে হয় কৰিব পৰা নাই তেতিয়া পাৰফৰমেন্স বেছ তেওঁলোকে কিবা এটা কম বেছ কৰিব পাৰে কাৰণ হয় কিছুমান এংকৰে স্ক্ৰিপ্টখন লৈ পঢ়ি গৈ থাকে অসমীয়াবোৰ কেতিয়াবা খুব ভুলকেও কয় আজি বাৰু মই পোনে গুৱাহাটীৰ পৰা আহিয়ে এই শিৱদৌলৰ প্ৰাংগণত দীক্ষাৰ লগত ইণ্টাৰভিউত বহিলো গতিকে মোৰো আজি কিবা কিবি 19-20 হ'ব পাৰে দেই একদম ক্ষমা প্ৰাৰ্থনাৰে কিন্তু অসমীয়া কেইটা শুদ্ধকৈ হয় ক'বলৈ চেষ্টা কৰোঁ গতিকে কি হয় প্ৰাপ্য সদায় প্ৰাপ্যই সেয়া লাগিলে কমেই হওক বেছিয়ে হওক সেইকাৰণে এংকৰবোৰে সুধি ল'ব লাগে মই যেনেকৈ বাজেট সুধো যে এংকৰ নামত কিমান আছে বোলে ইমান আছে যদি মোৰ পচন্দ হৈছে অ'কে ঠিক আছে আৰু যদি মোৰ পচন্দ ঠিক আছে বেয়া নাপাব সেইটোৱে আৰু মানে অনুষ্ঠান আমি শেষৰ পৰ্যায়লৈ যিহেতু যাম আৰু এটা কথা জানিব বিচাৰিছো আপুনি কেইবাখনো গ্ৰন্থ ইতিমধ্যে আপোনাৰ প্ৰকাশ পাইছে নন্দিনীটো আপুনি মানে ফেশ্বন জগততো আপুনি যিহেতু জড়িত একদম চমুকৈ বিচাৰিম আৰু কথাকেইটা যে মানে ইমানে আপুনি প্ৰতিভাৰ ভঁৰাল যে আমি কথা পাতি থাকিলে হয়তো শেষ নহ'ব সেইকাৰণে একদম জানিব বিচাৰিছো এটা 2-3টা মান লাইনত আৰু বিশেষকৈ কিতাপৰ লগত জগতখনৰ লগত আপুনি বহুত জড়িত লিখা মেলা কৰে কিতাপ উন্মোচন হৈছে তাৰ কাৰণেও মানে বহুত মানে এটা কংগ্ৰেচুলেশ্যন দিছে এটা ডাঙৰকৈ মানে কথাটো মোৰ এইটোৱে জানিব মন গৈছে এই যে কিতাপ পঢ়াৰ যিটো অভ্যাস আজিৰ প্ৰজন্ম আমি যেতিয়া সৰু আছিলোঁ আমি মৌচাক বা সফুৰাখন মায়ে হাতত তুলি দিয়ে আজিৰ ল'ৰা ছোৱালীক কিন্তু এটা ফোনত কাৰ্টুন এটা দি পেলাই আমি বিচনাত শুৱাবলগীয়া হয় কিতাপ পঢ়াৰ অভ্যাসটো আচলতে কেনেকে গঢ়া উচিত কি ক'ব আমাৰ অভিভাৱকসকললৈ ইয়াত আচলতে মোৰ পৰামৰ্শ বা তোমাৰ প্ৰশ্নৰ জৰিয়তে উত্তৰ দি আমি কিবা এটা যে সমাধান উলিয়াম সেইটো নহয় পঢ়া কথাটো হ'ল কেৱল অভিভাৱকক আমি কেতিয়াবা দুখ দিলেও নহয় এতিয়া আমি যদি অভিভাৱক হওঁ তুমি নিজে চিন্তা কৰা ইমান ব্যস্ততাৰ মাজত কৰ্মব্যস্ততাৰ মাজত এই ৰাতিপুৱাই ওলাই গলো ৰাতি আহি সোমালো তেনে ক্ষেত্ৰত সেই ল'ৰা ছোৱালীহঁতে যেতিয়া সময়ত খাব নোখোজে বা ভালকৈ খাব নোখোজে তেওঁলোকক খুৱাবৰ কাৰণে ল'ৰা ছোৱালী কেইটাৰ স্বাস্থ্যৰ প্ৰতি যত্নবান হৈ খুৱাবলৈ চেষ্টা কৰোঁতে মাক গৰাকী বা দেউতাক গৰাকীৰ কাৰণে এটা ডাঙৰ প্ৰত্যাহ্বান কি কৰিব এই সময়ত কিতাপ পঢ়াৰ প্ৰতি কিবা ক'ব নে ভাতকেইটা জলদি খা কাইলৈ স্কুল যাব লাগিব মানে তেনেকুৱা হৈ গৈছে আচলতে পৰিৱেশ পৰিস্থিতিয়ে কৰিছে দেই মই কিন্তু দোষাৰোপ কৰিবলৈ বৰ টান পাওঁ কিয় জানো প্ৰত্যেকৰে এটা বাধ্যতামূলক কিবা এটা থাকে যাৰ কাৰণে বিচাৰে ল'ৰা ছোৱালীহঁতে পঢ়াটো কিয় নিবিচাৰিব এতিয়া আমাৰ আগৰ একদম মাহঁতৰ দিনৰ পৰা চালে মাহঁতে পঢ়ি ভাল পাইছিলে আমাক পঢ়িবলৈ উৎসাহিত কৰিছিলে আমি কৰিছো আমাৰ পিছৰ চামে কৰিব বা কৰি আছে কিন্তু কথাটো হ'ল ল'ৰা ছোৱালীহঁতৰ সেই যুগ এই যুগ পাৰ্থক্য আহিল নহয় এতিয়া তেওঁলোকৰ নিজৰ কোৰ্চৰ তেওঁলোকৰ পাঠ্য বিষয় বিদ্যালয় মহাবিদ্যালয়ৰ পঢ়াৰ যিসমূহ কিতাপ সেই অধ্যয়ন কৰিয়ে শেষ নহয় আকৌ বাহিৰৰ নলেজো লাগিব কেৰিয়াৰ গঢ়িবলৈ হ'লে বাহিৰৰ নলেজো লাগিব কোনোবা এটা কম্পিটিটিভ এক্সামিনেশ্যন দিবলৈ হ'লে বাহিৰৰ নলেজ লাগিব সিমানখিনি কিমান এই মগজটোত নিজৰ জীৱনটো একোৱে নাথাকে মানে যান্ত্ৰিক পৃথিৱীখনৰ লগত খাপ খুৱাই চলিবৰ কাৰণে কেতিয়াবা কিছুমান ক্ষেত্ৰত আমি পিছ পৰি যাবলগীয়া হয় ন তাৰ কাৰণে এটা উপায় হয়তো অৱলম্বন কৰিব পাৰে সেইটো হ'ল যে এই লেখাটো নিৰ্দিষ্ট দেখুৱাই যে এইটো পঢ়া এই গল্পটো পঢ়া বা এই আৰ্টিকেলটো পঢ়ি পেলাই কি বুজিলা আৰু এটা কামো কৰিব পাৰে মাক গৰাকীয়ে নিজেও পঢ়ি শুনাব পাৰে বা কাহিনীটো ক'ব পাৰে এনেকুৱা তেতিয়া এনেকুৱা কথা আছে নেকি
আৰু ল'ৰা ছোৱালীহঁতৰ আচলতে ভাল লগা হ'বও লাগিব নহয় এতিয়া আজিকালি ল'ৰা ছোৱালীয়ে ট্ৰান্সফৰ্মাৰ ভাল পায় সায়েন্স বিষয়টো বেছিকৈ ভাল পোৱা হৈছে বা ইন্টাৰনেটৰ মানে টেকনিক্যালি বহুত সাউন্ড আজিকালি বাচ্চাবোৰ আৰু বহুত জানে মোকতো কোনোবাই যুৱ উচ্ছৃংখলতাৰ কিবা উপদেশ দিব ক'লে মোৰ খঙি উঠে কিয় যুৱ উচ্ছৃংখলতা কৈ থাকা তোমালোকে পজিটিভত কোৱাচোন কিমান তাহাঁতি আগবাঢ়িছে কিমান মই নিজে কিমান শুদ্ধ যে মই আঙুলি টুৱাই থাকিম কাৰোবাক এইটো ডাঙৰ কথা মানে কথা পাতি এইটো ফিল হৈছে আপুনি কিমান পজিটিভ মই বহুত পজিটিভ আৰু এটা কথা আপোনাক যদি নুসুধো অনুষ্ঠানটো একদম আধৰুৱা হৈ যাব নিজক সজাই পৰা ৰাখিব পৰাটো এটা কলা আৰু আপুনিয়ে তাৰে জ্বলন্ত উদাহৰণ ফেশ্বন ইণ্ডাষ্ট্ৰীটোত আপুনি ইমান বছৰৰ পৰা কাম কৰি আছে যথেষ্ট অভিজ্ঞ সেইখিনিতো জনাসকলে বহুতে জানে আৰু আমিও জানো মই এতিয়া এটা টিপছ লাগে আপোনাৰ পৰা আচলতে দিনটো যথেষ্ট ব্যস্ত থকা হয় ন ৰাতিপুৱা অফিচ আহোঁ ৰাতি ঘৰ সোমাওঁ তাৰ মাজতো নিজস্ব কিছুমান কাম থাকে বহুতৰে বহুত ছোৱালীয়ে কিন্তু এই যে ৰাতি শোৱাৰ আগত কিবা এটা কৰিবলৈ খুব এলাহ কৰে ক্ৰীম অকণ সানিবলৈ হয়তো এলাহ কৰে মানে এলেহুৱা ছোৱালীবোৰ যদি মই একদম নিভাজ অসমীয়াত কৈ দিওঁ কি এটা টিপছ এটা দিয়কচোন যে একদম ধুনীয়াকে নিজক সজাই পৰাই ৰাখিবলৈ মানে পাৰে আৰু এটা কথা এইখিনিতে এড কৰিছোঁ আপুনি নিজক সজাই পৰাই ভাল পায় কিন্তু আপুনি মনৰো কিন্তু বহুত ধুনীয়া মনেৰে আমি কথা পাতিও গম পাইছোঁ আগতেও গম পাইছোঁ মনেৰেও ধুনীয়া সেইটোতো এড কৰিছোঁৱে লগতে এটা টিপছ এটা লাগে একদম শ্বৰ্ট টিপছ এটা যাতে আমাৰ এলেহুৱা ছোৱালীখিনিক ফাষ্ট কৰিব পাৰে এলেহুৱা ছোৱালীৰ কাৰণে একদম ডাঙৰ কথা কৈ দিলা মোক মানে গালি পাৰিব আমি কেনেকৈ এলেহুৱা হলো যিয়ে নহওক এলাহ ভাৱটো সঁচাকৈ কৰ্মক্ষেত্ৰত খুব বাধা দিব পৰা সফলতাৰ বাটত বাধা স্বৰূপ এলাহ কৰিব নালাগে আৰু টিপছ বুলি তাই ছুটিকৈ ক'ব দিছে আমাৰ দীক্ষাই প্ৰতিগৰাকী নাৰীকে প্ৰতিগৰাকী ছোৱালীকে আমাৰ সৃষ্টিকৰ্তাই ইমান ধুনীয়াকৈ সৰজিছে সেই ধুনীয়াখিনি মাত্ৰ উই শুড মেইনটেইন আৱাৰছেল্ফ তাৰ বাদে বেলেগ কথা নাথাকে আৰু সেই মেইনটেইন কেনেকৈ কৰিব মেইনটেইন কৰাৰ প্ৰথম কথাটোৱে হ'ল যে মনটো ইতিবাচক কৰি ৰাখিব লাগে আৰু হাঁহিমুখীয়া হ'ব লাগে কাৰণ কেতিয়াবা ধুনীয়া ছোৱালী বুলি পৰিচিত ছোৱালীজনীও যেতিয়া মুখত হাঁহি নাথাকে আৰু ধুনীয়াকৈ মাতখাৰ নলগাই সঁচাকে কৈছো দেখিবলৈ মন নাযায় সদায় হাঁহি মাতি ধুনীয়াকৈ থাকিব লাগে আৰু ভাল কথাই ভাবিব লাগে তেতিয়া ইউনিভাৰ্ছে ওলোটাই সেই ভালখিনি আমাকে দিব নহয় জানো আৰু বাহ্যিক সুন্দৰতাটো হ'ল সৌন্দৰ্য চৰ্চা প্ৰসাধন হ'ল আমাৰ জন্মস্বত্ব অধিকাৰ কাৰণ প্ৰাচীন যুগৰ পৰা চলি আহিছে নহয় জানো বিভিন্ন পদ্ধতিৰে গতিকে সেই জন্মস্বত্ব অধিকাৰটো আমি আভ্যন্তৰীণ যেতিয়া সুন্দৰ কৰি ৰাখিম গতিকে সেই অধিকাৰো আমি সাব্যস্ত কৰিব লাগিব আৰু টিপছ বুলি ক'লে অকণমান ৱৰ্কআউট কৰাটো ভাল অকণমান খোজ কঢ়াই হওক বা ব্যায়াম কৰা খালী হাতৰ ব্যায়ামেই কৰা হওক জিমলৈ যাব লাগিব বুলি কথা নাথাকে কিন্তু জিমলৈ গ'লে বেছি ধুনীয়া এটা পৰিৱেশ পায় কিন্তু আমাৰ নিচিনা সময় নোপোৱা মানুহে হয়তো ঘৰতেই ৱৰ্কআউট অকণমান কৰোঁ বা খোজ কাঢ়োঁ সাইক্লিং কৰোঁ অকণমান হ'লেও বা আসন য়োগা সেইবোৰো কৰিব লাগে আৰু কিবা প্ৰলেপ লগাওঁ বুলি ভাবিলে একদম অকণমানি এটা কৈছোঁ সকলোৰে ঘৰতেই এভেইলেবল আৰু ই ক্ষতিকাৰক নহয় কাৰণ বহুতৰ ছাল অনুযায়ী তেলেতীয়া বা শুকান ছাল বা মিশ্ৰিত ছাল বিভিন্ন ধৰণৰ ছাল আছে মোৰ এখন কিতাপ আছিল আধুনিক আৰু ঘৰুৱা পৰিচৰ্যা বুলি সৌন্দৰ্যৰ চৰ্চা সেইখনত মই বহুত টিপছ আগবঢ়াইছোঁ কিন্তু নিজে এটাও এপ্লাই নকৰোঁ নিজে এপ্লাই নকৰোঁ লোকক উপদেশ দিছোঁ এটা সৰু ক্ষতি নকৰা টিপছ হ'ল বেচন কেঁচা গাখীৰ ধুনীয়াকৈ মিক্স কৰিব লাগে আৰু তাৰ আগেই কিন্তু যাৰ স্কিনত মৌ জোলে অপকাৰ নকৰে সামান্য নেমু চেপি ধুনীয়াকৈ সানি এনেকৈ মাছাজ নিজেও কৰিব পাৰে মানে পাৰ্লাৰত যিটো ফেচ মাছাজ ফেচিয়েল কৰে পাৰ্লাৰ নগলে পইচা বাচিব তেতিয়া সেই পইচাখিনি বেলেগ কিবা কামত ব্যৱহাৰ কৰিব পাৰিব থেংক ইউ মই একদম এটো মই ইউজ কৰিম তেতিয়া হলে ধুনীয়াকৈ হানি 1 মিনিট তেনেকৈ ৰাখি তাৰ ওপৰত সেই বেচন আৰু গাখীৰ কেঁচা গাখীৰ হ'ব লাগে দৈ বা তেনেকুৱা ললে কি হয় অকমান পিম্পলছ উঠি যাব পাৰে তেনেকুৱাকৈ লগাই 15 মিনিটৰ পিছত ৰাব কৰিব নালাগে ধুনীয়াকৈ এনেকে মোহাৰিব লাগে এনেকে মৰম কৰি মোহাৰিব লাগে আৰু বাৰ মানে আপুনি নন্দিনী আৰু বিস্ময়ত এজ এ মডেল বেটুপাতত আছিলে ন
বেটুপাতত মোৰ বহু কেইখন আলোচনী আছিল হয়। নন্দিনী কিন্তু প্ৰথম আছিল 2014 বৰ্ষত মোৰ প্ৰথম ওলাইছিল 20 বৰ্ষতো ওলাইছিল মোৰ বান্ধৱী এগৰাকীৰ সৈতে ৰঞ্জিতা তাৰ পাছত সখী বিস্ময় ইচ্ছেদানা বুলি আছিল এখন আৰু এখন সিন্ধুজা বুলি উৰিষ্যাৰ মেগাজিন যেতিয়া মই প্ৰথম লাডলি এৱাৰ্ড ল'বলৈ গৈছিলো তেতিয়া উৰিষ্যাৰ বাইদেউ এগৰাকীও এৱাৰ্ড পাইছিলে তেওঁৰ মেগাজিনখনৰ কাৰণে তেওঁ তেতিয়া অসমৰ ছোৱালী মই যিহেতু অসমীয়া সাজ পিন্ধিছিলো কিবা ফটো আছে নি ভাল ফটো দিয়া না মানে মই বিহুত উলিয়াম বিহুৰ সাজ লাগে মোৰ তিৱা ড্ৰেছত অকমান বিহুৰ গেটাপত ফটোশ্বুট আছিলে মই ফটো হেয়াই দিলো তাৰ পিছতেই তেওঁ 16 চনতেই এপ্ৰিল মাহত তেওঁ সিন্ধুজাত মোৰ ফটো উলিয়াইছে তাৰ পিছত আৰু এখন আছিলে ইংলিছ মেগাজিন এখন আছিলে ইংলিছ মেগাজিনখনৰ নামটো এই মুহূৰ্তত পাহৰি গৈছো কভাৰেজ তাৰ পাছত আৰু কলো ইচ্ছেদানা এখন বাৰাক ভেলীৰ বেংগলী মেগাজিন হয় তাত কভাৰ পেজত ওলাইছিলে তাৰপিছত চোতালৰ পখিলা শিশু আলোচনী এখন আছে সেইখনতো ওলাইছে তাৰ পাছত আৰু মোৰ যিমান কিতাপ আছে সবতে কভাৰ পেজ মোৰ মানে এইটো মোৰ প্ৰকাশকৰ আইডিয়া আছিলে হয় নিশ্চয় আৰু হেতুনো নকৰিব ন আপুনি নিজে এটো বিষয়তে যেহেতু জড়িত হৈ থাকে আৰু বহুত কথা পাতিবলৈ মন আছিল দৰ্শকবৃন্দ কিন্তু কথা বাইগৰাকী এক্ট্ৰেছো হয় আমি নেক্সট যেতিয়া লগ পাম সেই অভিনয় জগতখনৰ লগত কথা পাতিম হবনে বা আৰু এটা প্ৰশ্নই অনুষ্ঠানটো আজি সামৰিব বিচাৰিছো যেহেতু আমি আউটডোৰ কৰি আছো অকমান সাউন্ডৰ সগে খেলিমিলি এটা হ'ব ন টেকনিক্যালি আমি কেনে কৈ চিঞৰি কৈছো গতিকে শিৱসাগৰ ছোৱালী কলেজৰ ছাত্ৰী ময়ো শিৱসাগৰ ছোৱালী কলেজৰ ছাত্ৰী এক্স ষ্টুডেন্ট গতিকে শিৱসাগৰ ছোৱালী কলেজৰ কাৰণে কিবা এটা একদম সৰুকে প্ৰথম কথা দীক্ষা তোমাৰ লগত যে এই যে কথা পাতি আছো ৰাতিপুৱা 4:30 বজাৰ পৰা আহি আছো আধা ৰাস্তা নিজে গাড়ী চলালো আধা ৰাস্তা হাজবেণ্ডে চলালে তাৰ পিছতো সেই যে তোমাক লগ পাম বা আমাৰ শিৱসাগৰ ছোৱালী মহাবিদ্যালয়ৰ হীৰক জয়ন্তী উপলক্ষে যি অনুষ্ঠান আয়োজন কৰিছে আমাৰ মধুস্মিতা চিত্ৰলেখা হতে হয় আৰু আমাৰ অনুষ্ঠানটো সাগে হেখত ওলাবগে হয় অনুষ্ঠানটো হেখতে ওলাবগে গতিকে ইমান এক সুন্দৰ আয়োজন সেই অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈকে আহিছো সকলোৰে মৰমত আহিছো এতিয়া তোমাক যে লগ পাইছো সেইটোৱে প্ৰথম ভাল লাগিছে যে মইতো বহুত বেছি টপ সিনিয়ৰ তোমাৰ এতিয়া ৰেগিং পিৰিয়ডৰ পৰা বাছি গলা ৰেগিঙৰ পৰা বাছি গলা মই বাৰু কেতিয়াও ৰেগিং কৰা নাছিলো তথাপিও ইনে ভাল লাগে লোকে কৰি থাকিলে মানে এটা ডাঙৰকে মানে আপোনাক থ্যাংক ইউ জনাইছো ইমান সুপাৰ সিনিয়ৰ ইমান বেছি এক্সপেৰিয়েন্স আছে কিন্তু মই এই অকমান একেবাৰে ফুল কমলীয়া মোৰ যাত্ৰাটোত কিন্তু ময়ো এটা সুযোগ লওঁ দীক্ষাই মোৰ কথা ইমানকে কৈ আছে আসলে মোৰ বেট লাজ লাগে মোক বেছি প্ৰশংসা কৰিলে কিন্তু দীক্ষাৰ বিষয়ে মই অকনমান আমাৰ দীক্ষাৰ প্ৰয়াসৰ দৰ্শকৰ কাৰণে ক'ব বিচাৰিছো ফোনত যেতিয়া কথা পাতিছিলে মই গম পাইছো সৰু ছোৱালী কিন্তু খুব আগ্ৰহী আৰু দুটামান মই ইন্টাৰভিউ চালো বেলেগৰ প্ৰস্তুতি পৰাশৰ আৰু মানস দাৰ লৈছিল মই অকনমান চাইছো ষ্টুডিঅ'ত বহি থাকোতেই আৰু যেতিয়া ছোৱালীৰ লগত কথা পাতিছো মই আনকি ৰেডিঅ'ৰ ষ্টুডিঅ'ত বহি ব্যস্ত হৈ থকাৰ মাজতো তাইৰ প্ৰশ্নৰ উত্তৰটো দিছো কাৰণ মোৰ ছোৱালীজনী ভাল লাগিছে তাই আগ্ৰহ দেখি ভাল লাগিছে আৰু কিবা এটা কৰিব বিচাৰিছে মোক চিনিও নাপায় নাজানেও মাত্ৰ অকনমান কিবা মোৰ বিষয়ে কৰবাত গম পাই না আপোনাৰ ইন্টাৰভিউ এটা লাগিব মই কৈছো বাপৰে ইমান কথা লাগিছে 1 ঘন্টা মই কৈছো না 1 ঘন্টা বহুত দেৰি হ'ব মোৰ দীক্ষাৰ মাজত সঁচাকৈ এটা বস্তু খুব ভাল লাগিছে যে হয় প্ৰত্যাহ্বান থাকিলেও কিন্তু এংকৰ হিচাপে অনাগত সময়ত আৰু ভাল পাৰফৰমেন্স নিশ্চয় দেখুৱাব পাৰিব এতিয়াই কথাকেইটা ইমান স্পষ্ট ইমান ধুনীয়াকৈ কৈছে মই যদিও বিৰাট ভাগৰুৱা খোৱা নাই দিনটো একো অকল ORS খাইছো কিন্তু ভাল লাগিছে ছোৱালীজনীয়ে যে ইমান হেপাহেৰে মই ছোৱালীজনী বুলি মৰমতে কৈছো দেই ইমান উৎসাহেৰে হেপাহেৰে এই মহৰ কামুৰ খাই দুইজনী বহি আছো লগতে আমাৰ কেমেৰা পাৰ্সনেও কামুৰটো খাই আছে বাৰু মানে মহৰ কামুৰ হাঁহি ধেমালি থাকি গ'ল আমাৰ বহুতখিনি কিন্তু দীক্ষা তোমাৰো তুমি যে এই যে আনক ভাল এংকৰ বা ভাল কিবা গুণী বুলি তুমি যে প্ৰতিভাবান বুলি তুমি ক'ব পাৰিছা সেই কথাষাৰৰ আৰতে লুকাই আছে যে তুমি কেনেকুৱা সেয়া আমাৰ দৰ্শকক নকলেও হ'ব যে দীক্ষাৰ মাজত কি আছে দীক্ষাৰ মাজত যি আছে
যাৰ কাৰণে আজি মই ইয়াত নাই মই এনেকুৱাও বহুত কিবা নহয় দেই মই একদম মাটিৰ মানুহ শিৱসাগৰৰ ছোৱালী গৌৰৱ অনুভৱ কৰো আৰু আমাৰ ছোৱালী মহাবিদ্যালয়ৰ অকণমানি কথা এটাৰে নিশ্চয় নিশ্চয় আমি সামৰিম নিশ্চয়। আমাৰ হোষ্টেলৰ এটা এক্সপিৰিয়েঞ্চ ক'ব Okay. বিচাৰিছো আমাৰ আমি যেতিয়া ৰংপুৰ ছাত্ৰী নিবাসত আছিলো আমি ডিমৌ হায়াৰ ছেকেণ্ডেৰী স্কুলৰ পৰা আমি বহু কেইগৰাকী আহিছিলো আৰু কি হয় ৰাতি চুৰ ওলায় মানে ভূত ওলায় একচুৱেলি চুৰ নহয় ভূত ওলায় ঋতুমণি বা বুলি এগৰাকী শকত বাইদেউ আছিলে মোৰ নামো ঋতু তেওঁ ঋতুমণি বা মানে এফালে ঋতুমণি বা চিঞৰে আৰু এফালে ঋতু চিঞৰে মই তেতিয়া হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰ তথাপিও মোক কিয় চিঞৰে তাৰ আঁৰত এটা ডাঙৰ কাহিনী আছে মই টিপিকেলি বুলি কয় যে আমাৰ অকণমানি তাৰমানে কিন্তু মই ইমানেই বেছি সাহসী নাজানো কোনজন ঈশ্বৰে ইমান সাহস ভৰাই দিলে সময়ত মানে একশ্যন কৰিবলৈ ভয় নকৰা আমি মানে ভূত খেদিবলৈ যাওঁ মই সদায় চাকু লৈ ফুৰিছিলো এতিয়াও মোৰ চাকু লোৱাৰ অভ্যাস আছে কাকো মাৰি পোৱা নাই কিন্তু চাকু এতিয়া অৱশ্যে তৰোৱালো হৈ পৰিছে দেই মানে অকলে অকলে ঘূৰি ফুৰো লগত লৈ ফুৰো চাকু এখন লৈ থাকো আৰু এনচিচি নতুনকে প্ৰথম বেটচ আছিলো আমি ছোৱালী মহাবিদ্যালয়ৰ প্ৰথম বেটচৰ এনচিচি মানে আমি কেডেট আছিলো আমাৰ ছাৰ আছিলে প্ৰিন্সিপাল ছাৰ হাফিজুৰ ৰহমান ছাৰ যদিও এতিয়া নাই এতিয়া লগ পোৱা হলে বৰ ভাল লাগিলে সেই তেতিয়া কি হয় আমি ভূত খেদিবলৈ যাওঁ ঋতুমণি বাইদেৱে আনে আঁঠুৱাৰ ষ্টেণ্ড আৰু লগত জ্যোতি বাইদেউ এই পৃথিৱীত নাই এতিয়া বহুত মেমৰি আছে আমাৰ আৰু সেই সময়ৰ যিমান ছোৱালী আৰু এফালৰ পৰা একদম ঋতুমণি আই ঋতু বল এনেকে ক'ব একদম আঁঠুৱাৰ ষ্টেণ্ড গজাল ওলাই থকা আঁঠুৱাৰ ষ্টেণ্ড আৰু মই চাকু আমি ভূত মাৰিবলৈ যাওঁ তাৰপিছত গৈ ভূতটো গৈ ওলালেগে এটা চুৰ হয় আমি ধৰাও পেলালো ছোৱালী চুৰ আছিলে নে মানে পুৰুষ হয় মানে কি কাৰণে আহে আৰু মুঠতে ছোৱালী হোষ্টেলটো এইটো থাকিবই ন কিছুমান নিৰ্দিষ্ট বস্তুহে চুৰ কৰে কিন্তু আমি ধৰা পেলালো কিন্তু মই এতিয়া নকওঁ এইটো এটা সাংঘাতিক ষ্টৰী আছিলে মানে আমাৰ বহুত ভাল লাগিছিলে এইটো ষ্টৰী এইটো হোষ্টেল লাইফ মানে ছোৱালী কলেজৰ সেই কেণ্টিনত বহি আড্ডা মৰা আহি পেলাই আকৌ পুখুৰীৰ পৰা আলুমুৰি আছে নাই এতিয়া এই আলুমুৰি কথাটো মানে কবই নালাগে কিন্তু যেতিয়া আমাৰ দিনতো আছিলে এতিয়া নিশ্চয় থাকিব চাগে অকমান ইফাল সিফাল হ'ল আমাৰ দিনত আলুমুৰি ইমানেই জনপ্ৰিয় আছিলে বহুত জ্বলা থাকে আমি হেহাই খাওঁ তাৰপিছত মাজতে এটা ৰিউমাৰ ওলাল এই উৰা বাতৰি ওলাল যে এই যিজনে মানে বনাই দিয়ে তেওঁ বোলে একদম পুৰা হিচ কৰি থাকে মানে নাক চফা কৰি থাকে তাৰপিছত বোলে বনাই দিয়ে ঘিণ লাগি কিমান দিন যে নাখালো কিন্তু ক'ত এৰিব পাৰিম আকৌ আহি গ'ল এই হ'ব তেওঁ হাত ধুই লৈছে চাচা হাত ধুইছে নাই এই চফাই আছে তহঁতি ক'ত লেতেৰা দেখিলি নাই ধুই লওক এনেকেও আলুমুৰি খাইছিলো আপোনাৰ লগত কথা পাতি মানে মোৰ অনুভৱ হোৱা নাই সঁচাকে মই আপোনাক আজি লগ পাইছো নাজানো এইটো চাগে গাৰ্লছ কলেজৰ চেণ্টিও হ'ব পাৰে গতিকে মানে অনুষ্ঠানৰ একেবাৰে শেষৰ পৰ্যায়লৈ আহিছো আকৌ কেতিয়াবা লগ পাম পুনৰ ধন্যবাদ জ্ঞাপন কৰিছো আপোনালৈ আৰু আমাৰ তৰফৰ পৰা এটা সৰু উপহাৰ আছে আপুনি মনত ৰাখিবলৈ একদম মনত ৰাখিম ভাল ছোৱালী সকলোৱে মৰম দিয়ক ছোৱালীজনী সঁচাকৈ মৰম লগাই দিয়ে আগবাঢ়ি যোৱাই আমাৰ প্ৰয়াস